এই সংক্ৰান্তত মই এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে ক'ব বিচাৰোঁ যে সঁচাকৈ 1969ত এই বিদ্যালয়খন স্থাপন হৈছিল। 1969ত স্থাপন হোৱাৰ পিছৰ পৰা আজিলৈকে আমাৰ কোনো স্থায়ী গেট নাছিল। যোৱা বছৰ ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰীৰ এক আঁচনি আছিল অমৃত সৰোবৰ আঁচনি। সেই অমৃত সৰোবৰ আঁচনিৰ মাধ্যমেৰে আমাৰ 10 বিঘা মাটিৰ এটা পুখুৰী খান্দা হৈছিল আৰু সেই পুখুৰীটো আমি যোৱা 8 তাৰিখে 3 বছৰৰ কাৰণে লিজত দিলোঁ। লিজত দি আমি SMDC বহি ষ্টাফ লৈ বহি আলোচনা কৰি সিদ্ধান্ত হ'ল যে আমাৰ স্থায়ী মূল গেটখন বনাব লাগে। লগতে বিদ্যালয়ৰ অন্যান্য ডেভেলপমেণ্টৰ কাম, চাইকেল ষ্টেণ্ড নাই ষ্টুডেণ্টৰ, টিচাৰৰ চাইকেল ষ্টেণ্ড নাই, বাইক ষ্টেণ্ড নাই, অন্যান্য ডেভেলপমেণ্টৰ কামত আমি নিয়োগ কৰিবলৈ আমি আগবাঢ়ি আহিছোঁ। সেইকাৰণে আজি আমাৰ SMDCৰ ষ্টাফৰ সিদ্ধান্ত মৰ্মে বিদ্যালয়ৰ স্থায়ী গেটখন আধাৰশিলা স্থাপন কৰা হৈছে। হয় স্যার, আপনি প্রধান শিক্ষকের দায়িত্বভার লোৱাৰ পিছৰ পৰা বিদ্যালয়খন খন্দৰি উঠিছে। আপোনাৰ এই আন্তঃগাঁথনি টকা সৎ ব্যৱহাৰ হৈছে বুলি মানুহে গুণাগাতা কৰিছে। শৈক্ষিক দিও অলপ উন্নতি হৈছে, আপুনি কি ক'ব? এই সন্দৰ্ভত মই ক'ব বিচাৰিছোঁ, মই যৎপৰোনাস্তি চেষ্টা কৰিছোঁ আৰু মোৰ লগত ষ্টাফেও সহযোগ কৰিছে। আৰু যদি ষ্টাফে সহযোগ নকৰিলেহেঁতেন মই অকলে নোৱাৰিলোহেঁতেন। মই ষ্টাফক ধন্যবাদ জনাইছোঁ এই সংক্ৰান্তত। আৰু মই যৎপৰোনাস্তি চেষ্টা কৰিছোঁ কেনেকৈ আমাৰ এডমিনিষ্ট্ৰেশ্যনটো ঠিক ৰাখি, শৈক্ষিক পৰিৱেশ ঠিক ৰাখি, যাৰ কাৰণে আমাৰ আগতকৈ আমাৰ বিদ্যালয়ৰ বিভিন্ন দিশত আমাৰ এডভান্স হৈছে, ৰিজাল্টৰ ক্ষেত্ৰতো এডভান্স হৈছে আৰু ছাত্ৰ ছাত্ৰীৰ যিটো নৈতিকতা সেই ক্ষেত্ৰতো আমাৰ শিক্ষকসকলে নজৰ ৰাখিছে। সম্পূৰ্ণ কৰিব পৰা নাই, কিন্তু অনাগত দিনত বাকীখিনি আমি সম্পূৰ্ণ কৰিব পাৰিম বুলি ভাবিছোঁ। এই গেটখন নোহোৱাৰ কাৰণে আমাৰ কিছু অসুবিধা হৈছিল। গেটখন হোৱাত এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাক মানে ওলাই যোৱা যিটো সমস্যা আছিল সেই সমস্যাটো আমাৰ অন্ত পৰিছে। স্যার, আমাৰ বটদ্ৰৱা উন্নয়ন খণ্ড বিশেষকৈ নগাঁও পশ্চিম অঞ্চলত চাইছোঁ বহুত পুৰণা স্কুলবিলাক হেৰি হৈছে, উচ্চতৰলৈ ৰূপান্তৰিত হৈছে। উচ্চতৰলৈ মানে হাই স্কুল, হায়াৰ ছেকেণ্ডেৰী গৈছে। আমাৰতো হ'ব এইবাৰ। আমাৰতো ইতিমধ্যে লিষ্টেড হৈ আছে। মই জানিছোঁ যে ইতিমধ্যে আমাৰ IS অফিচৰ পৰা মোৰ লগত বিভিন্ন তথ্য বিচাৰি যোগাযোগ কৰিছে। মই তথ্য দিছোঁ আৰু গভৰ্ণমেণ্টৰ যিটো গাইডলাইন দিছে হায়াৰ ছেকেণ্ডেৰী, সেই গাইডলাইন অনুযায়ী আমাৰ এইটো ফাৰ্ষ্ট লিষ্টতে হ'ব। এইটো অহা বছৰ হ'ব, এইটো মোৰ দৃঢ় বিশ্বাস। এই এপ্ৰিলতেই ঘোষণা হ'ব যে এইটো হ'ব, খাটাং এইটো।